ৰঙিয়াত চপৰে খহিছে কংগ্ৰেছৰ দুৰ্গ বৈদ্যগড় আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীসহ 10জনকৈ কংগ্ৰেছীৰ দলত্যাগ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল পালসহ 10গৰাকীকৈ সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভূঞাৰ বাসগৃহত যোগদান কাৰ্যসূচী পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নিপন ভূঞালৈ সমৰ্থন মিঠাই খুৱাই আটাই কেউগৰাকীকে বিজেপিলৈ আদৰণি জনালে নিপন ভূঞাই নমস্কাৰ প্ৰথমে মই সমগ্ৰ অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আমি কেইবাজনো আজি কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী আছিলোঁ আৰু বিভিন্ন পদত অধিষ্ঠিত হৈ আছিলোঁ কংগ্ৰেছত আমি বহুতো ত্যাগ কৰিলোঁ কিন্তু দেখিলোঁ যে নেতৃত্বৰ বহুত ভুল আছে আৰু বিশেষকৈ বিজেপি দলৰ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যি বলিষ্ঠ নেতৃত্ব আৰু উন্নয়ন এই উন্নয়নৰ প্ৰতি আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু লগতে আমাৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি যি দিলীপ শইকীয়াদেৱ তেখেতৰ সবল নেতৃত্ব আৰু লগতে আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতাদেৱৰ সুন্দৰ উন্নয়ন সঁচাকৈ আহ্লাদিত কৰিছে আৰু সেইবোৰ দেখিয়ে আজি আমি বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈ আমি গোটেইকেইটাই কংগ্ৰেছ ত্যাগ কৰি আমি বিজেপি দলত যোগদান কৰিম। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।